গুড মৰ্ণিং সকলোকে। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু এয়া বৰ্তমান মই উপস্থিত আছোঁ বাইহাটা চাৰিআলিৰ পূব কামৰূপ কলেজত। আৰু ইয়াৰ পৰাই আমি গৈ আছোঁ আজি হৰি কৃষ্ণ মন্দিৰ। চাগে বহুতেই গ'ল আহিল, কিন্তু মোৰ আজি ফাৰ্ষ্ট টাইম দেই। মই মানে ইমান দিনৰ পৰা আহিমকৈ আহিবই পৰা নাছিলোঁ, কিন্তু আজি ফাইনেলি মই ABPৰ গ্ৰুপৰ লগত আহিছোঁ। বাইহাটা চাৰিআলি PKCৰ ষ্টুডেণ্টবোৰ আৰু লগতে 2-4জন আমি বেলেগৰ আছোঁ। তো যিয়ে নহওক, অৱশ্যে আৰু এটা কথা কৈ দিওঁ দেই, ভিডিঅ'টো কিন্তু 1 ছেপ্টেম্বৰৰে। মই এলেহুৱা, মানে কি ক'ব আৰু, ভিডিঅ'বোৰ কৰাহে যায়, কিন্তু ভিডিঅ'বোৰ এডিট কৰিবলৈ মোৰ নহয়েই। তো দিওঁতে লাষ্টত যাই পেলাই আজি 5 ছেপ্টেম্বৰ পৰিলেহি। কি ক'ব আৰু, যিয়ে নহওক আজিও দিনটো ভালেই, টিচাৰ্ছ ডে ন। বাকী যিয়ে নহওক, আহিয়ে এটা বস্তু ক'ব লাগিব, মন্দিৰটো ইমান ধুনীয়া চাফ চিকুণকৈ ৰাখিছে আৰু বহুত ডিচিপ্লিন, মানে বহুত ভাল লাগিলে দেই। আৰু ভিতৰত সোমাই দেখিলোঁ ইমান মস্ত পেণ্ডেলটো দি থৈ দিছে, বা সঁচাই ধুনীয়া লাগিলে। আৰু কি ক'ব আৰু এইফালে যে আছে আমাৰ যে দীঘলকৈ চন্দনৰ ফুটটো, ইমান দিন ফোনত চবৰে কপালত ফুটটো দেখি আছোঁ, কিন্তু ফাৰ্ষ্ট টাইম আজি নিজে ফুটটো লগাই ল'লোঁ। আৰু লগোৱাৰ লগে লগে এনেকুৱা ঠাণ্ডা পৰি গৈছে ন কপালখন, কাৰণ চন্দনৰ ফুট ন, তো পূৰা কপাল ঠাণ্ডা পৰি যায় একদম। বাকী যি নহওক বাৰু, আপোনালোকক হৰে কৃষ্ণৰ থাপনাখন দেখুৱাই দিওঁ। থানখন, মেইন থানখন। ইয়াতে থানখনত এই মূৰ্তিকেইটা, জগন্নাথ মূৰ্তিকেইটা যেনেকুৱা, জগন্নাথৰ মূৰ্তিয়েই ক'ব গ'লে, কাৰণ চব জগন্নাথ হৰে কৃষ্ণ চবটো এজনেই আৰু ন। তো মন্দিৰ ধুনীয়াকৈ দৰ্শন কৰিলোঁ। আৰু এইফালে কি কয়, আপোনালোকে এই পূজাৰীজনক দেখিছে নহয়, তেখেতে ক'লে কি মন্দিৰৰ থানখনৰ চাৰিওপিনে 3 পাকমান ঘূৰি আহা সেৱাকাৰী। তো মোৰ দ্বাৰাতো 3 পাক নহৈছে, মই কিন্তু এপাক ফুল ঘূৰিছোঁ। তো ফুল ঘূৰোঁতেই মই ভিডিঅ'টো বনাব এৰা নাই কিন্তু। আৰু ইয়াতে আহি আপোনালোকে প্লিজ পায়সটো, মানে যিটো ভোগ টাইপত দিয়ে, সেইটো খাবলৈ নাপাৰিব, এনেকুৱা টেষ্টি ন। আৰু এইফালে ভিতৰত এইবোৰ মূৰ্তি ভগৱানৰ স্পিৰিচুৱেল বুকছবোৰ উলিয়াইছে। কাৰোবাৰ যদি স্পিৰিচুৱেল বুকছ পঢ়াৰ মানে হেঁপাহ আছে, ইণ্টাৰেষ্ট আছে, তো আপোনালোকে ইয়াৰ পৰা লৈ পঢ়িব পাৰে। আৰু ইয়াৰ পিছত দি দিছে আমাক খাবলৈ আমাৰ ফেভৰেট ভোগ। তো ভোগটো খাবলৈ মই দৌৰি আছোঁ। ভোগ মানে ক'ব গ'লে সেইটো পায়স। আৰু এইফালে ৱেডাৰটো চাওকচোন, অলপ বেছিয়ে মজা হৈ থকা নাইনে আজি, মজা। আৰু এইটোতো জানেই, আৰু মোৰ আগতে বহুতকেইটা ভিডিঅ'ত মই কোৱাই আছে, য'তে পায়স খাইছোঁ, কাৰণ এইটো মোৰ ফেভৰেট হয় একদম, ক'তো নেৰোঁ মানে মই। তো ইয়াৰ পিছত আছিলে আমাৰ চেলফি পৰ্ব। তো আহি গ'লোঁ, অলপ ফটো চটো উঠি ল'লোঁ, চেলফি, কাৰণ আজিকালি আৰু ফটো চেলফি নহ'লে ক'ৰবাত আহিলে আৰু কিয়ে আহিলোঁ এনেকুৱা টাইপে লাগে দেখোন। আৰু নেক্সট এইবাৰ আমাক লৈ আহিছে, এইটো কিবা কনফাৰেঞ্চ হল টাইপ, নাজানো। বাকীখিনি ষ্টুডেণ্টৰ ইয়াৰে আগতেও তেওঁলোকে হেনো কোনোবাই ক্লাছ কৰিছে, মানে ধৰক স্পিৰিচুৱেল লাইনৰে ক্লাছ হৈ কিছু, কিন্তু আজি মোৰ কাৰণে ফাৰ্ষ্ট ডে। কিন্তু আজি ফাৰ্ষ্ট ক্লাছ কৰি এনেকুৱা লাগিলে যে শিকিবলগীয়া, জানিবলগীয়া যেন আৰু বহুত কথা আছে। তো ক্লাছটো কৰি আহি আমি নেক্সট আহি গ'লোঁ প্ৰসাদ খাবলৈ। আৰু প্ৰসাদটো আচলতে ইমানেই টেষ্টি আছিল, মইতো পুৱাৰ পৰা লঘোণে আছিলোঁ, তো মাৰি দিছোঁ পূৰা। মানে চৰি দেই ভগৱান, প্ৰসাদ মাৰি দিয়া নহয়, এনেকৈ ক'লে মানে বেয়া শুনি, তথাপিও প্ৰসাদটো বহুত টেষ্টি আছিল, মই পূৰা ফিল লৈ খাইছোঁ, একদম মজা। আৰু লাষ্টত ধুনীয়াকৈ ওলাই আহি বাহিৰত আকৌ সেৱা জনাই ধুনীয়াকৈ পৰিৱেশটো আকৌ এবাৰ চাইছোঁ। আকৌ আহিম হৰে কৃষ্ণ মন্দিৰ, পুনৰবাৰ সকলোকে লগ পাম। তো আজিৰ কাৰণে ইমানেই, বাই বাই।